हेलो गाइस गुड इवनिंग जेहेतु आज भिडिओ माने हबल गई आछे रानार्सर ऊपर जोनफाले रानिंग करि थाके बहुते माने कमेन्ट करि आछे दादा मोर 12 मिनिट लागि आछिले आजिओ मोर 12 मिनिट लागि आछे बा तातको बेसिहे होय आछे किन्तु माने डेली रानिंग करि आछे तेबो आपनालोকৰ माने किछुमाনৰ टाइमिंगটো बाहि गई आछे मुक माने कमेन्ट करि आछे दादा मोर डेली प्रेक्टिस करि मोर टाइम कमिब ठाইত टाइम बाहि गई आछे বুলি बहुते कमेन्ट करि आछे। सो আজি एटु टपिকৰ ওপৰত ভিডিও হ'ব जेहेतु 15 আগষ্ট আহি আছে এখন খানাপাৰা ভেটেনাৰী গ্ৰাউণ্ডত जेहेतु बहुत मानुह हो आछे गाइस तेबो मैं भिडिओ बनाब पारा ना तेबो आपनालोকৰ কাৰণে আজি অলপ কষ্ট কৰি হলে ভিডিওটো বনাবলৈ খানাপাৰা ভেটেনাৰী গ্ৰাউণ্ডত আহিছো। এইফালে সিকিউৰিটি আছে তেবো মই ভিডিওটো आपनालोকৰ কাৰণে কষ্ট কৰি আজি আহি পিনে ভিডিওটো বনাব আহিছো। সো आपनालोকে ভিডিওটো সম্পূৰ্ণ চাব। आपनालोকে ৰানিং টাইম ইনক্ৰিজ লগতে লং জাম্প এক্সিলেন্ট তাৰ বাহিৰে বহুতখিনি কথা ক'বলৈ যাম এই ভিডিওৰ জৰিয়তে आपनालोকে সম্পূৰ্ণ চাব। বিশেষকৈ ভিডিওটো আজি গাছ প্ৰটিনৰ ওপৰত হ'বলৈ গৈ আছে যেহেতু মই প্ৰটিনৰ কথা বহুতবাৰ আগৰ পৰাই কৈ আছো কাৰণ প্ৰটিনটো এবাৰ লাগিবই। ৰানাৰ্ছৰ কাৰণে প্ৰটিন কিয় ইমান প্ৰয়োজনীয় তাৰ ওপৰত লগাম ৰানাৰ্ছ আৰু জিমছ কৰা বা হাৰ্ড ৱৰ্ক কৰা মানুহৰ কাৰণে প্ৰটিন কিয় ইম্পৰ্টেণ্ট তাৰ ওপৰৰ কাৰণে এইটো ভিডিও বনাবলৈ গৈ আছো। প্ৰথম কথাটো হ'ল যে গাইছ আমাৰ ইণ্ডিয়াত বৰ্তমান এতিয়ালৈকে 70% প্ৰটিন মানে ডিফিচিয়েঞ্চি মানে আপোনালোকে যিখিনি খানা খাই থাকে ঘৰৰ খানা খাই থাকে কিবা খাই থাকে সেইখিনি আমাৰ প্ৰটিন যিটো আমাৰ শৰীৰত লাগে সেই প্ৰটিনখিনি আপোনালোকৰ কমপ্লিট কৰিব নোৱাৰে গাইছ গম পাইছেনে। এইটো কথা মই আপোনালোকক আগতেও জনাই থৈছিলোঁ যেহেতু ইণ্ডিয়াত মানে 70% প্ৰটিন মানে ডিফিচিয়েঞ্চি আছে গম পাইছে নহয়। যেহেতু বেলেগ ইণ্ডিয়াৰ বাহিৰে বেলেগ যিবিলাক কাণ্ট্ৰি আছে সেইবিলাক কাণ্ট্ৰিত কিন্তু ইমান প্ৰটিন ডিফিচিয়েঞ্চি নাথাকে যেহেতু আমাৰ যিবিলাক ডাইট থাকে ডাইটবিলাক আমাৰ মানে ইণ্ডিয়ান মানুহে মানে এইটো মেইনটেইন কৰি নাৰাখে। চ' সেইবাবে মানে কি প্ৰটিন ডিফিচিয়েঞ্চি হয়। চ' আপোনালোকে যিহেতু ৰানিং কৰি থাকে ৰানিঙৰ কাৰণে প্ৰটিন ডিফিচিয়েঞ্চি হ'লে বহুত প্ৰব্লেম হ'বলৈ যায়। চ' সেইবাবে ৰানিং কৰি থকাৰ কাৰণে কষ্ট হয়তো কষ্ট হোৱাত মানে প্ৰটিন লাগিবই। সেইবাবে মই আপোনালোকক প্ৰটিনৰ কথা আজি ক'বলৈ গৈ আছোঁ। বহুতে মানে কৈ থাকে ৰানিং কৰিলে চিন পেইন হয় কিবা কিবি পেইন হয়। চ' এইবিলাক কিহৰ কাৰণে হয় আপোনালোকে ডেইলি ৰানিং কৰি থাকে আপোনাৰ যিবিলাক মাচুলবিলাকে বহুত মানে কষ্ট পায় গম পাইছে নহয়। ৰিগ্ৰ'থ মানে জেনেৰেট নহয় ৰিজেনেৰেট নহয়। চ' মানে প্ৰটিন থাকিলে কি হয় আপোনালোকৰ যিবিলাক নতুন মাচুল জেনেৰেট কৰা মানে কেপাচিটি থাকে প্ৰটিন যদি আপোনালোকৰ শৰীৰত উপযুক্ত পৰিমাণে প্ৰটিন থাকে তেতিয়া মানে আপোনালোকৰ যিবিলাক মাচুল গ্ৰ'থবিলাক মানে ধুনীয়াকৈ হয় আৰু লগতে আপোনালোকৰ যিবিলাক চিন পেইন থাকে এইবিলাক কেতিয়াও মানে নহয় আৰু লগতে আপোনালোকে ষ্ট্ৰেন্থ পায় গম পাইছেনে। প্ৰটিন থাকিলে আপোনালোকৰ প্ৰটিন মানে আপোনালোকৰ পাউডাৰৰ কথা কৈছোঁ আৰু লগতে আপোনালোকে প্ৰটিন মানে যি খানা খায় আপোনালোকে ঘৰৰ খানা খালে প্ৰটিনটো পূৰা নহয়। চ' সেইবাবে আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'ব লগতে ষ্ট্ৰেন্থটো বাঢ়িব আপোনালোকে যিবিলাক ৰানিঙৰ মানে ষ্টেমিনা কমি যায় লং ৰানিং কৰি থাকিলে সদায় ৰানিং কৰি থকা প্লেয়াৰ এটা চাব আপোনালোকৰ ৰানিং ইনক্ৰিজ নহয় কিন্তু ডিক্ৰিজে হৈ যায়। চ' মানে যেতিয়া আপোনালোকে প্ৰটিনটো ল'ব তেতিয়া কষ্ট কৰিলেও আপোনালোকৰ ৰানিং কমি নাযায় আনকি মানে ৰানিংটো ভালহে হৈ আহিব গম পাইছে নহয়। ডিক্ৰিজ নহয় ইনক্ৰিজহে হ'ব ৰানিং গম পাইছে নহয়। চ' যেনেকৈ মানে গাড়ী এখন যিকোনো বাইকে হওক লাগে আপোনালোকৰ যিবিলাক গাড়ীবিলাক ছাৰ্ভিচিং নিদিলে যেনেকৈ কিছুমান প্ৰব্লেম দেখুৱায় বা স্পীড বা এনেকুৱা মানে কি পিক আপ ল'বলৈ প্ৰব্লেম হয় বা চলাই ভাল নালাগে সেই তেনেকৈ ধৰি লওক আপোনাৰ নিজৰ শৰীৰটো যেনেকৈ প্ৰটিন নহ'লে মানে আপোনাৰ ৰানিঙৰ ক্ষেত্ৰত আপোনালোকে কি বুলি কয় ভাল পাৰফৰ্মেঞ্চ দেখুৱাব নোৱাৰিব গম পাইছে নহয়। আৰু আপোনালোকে এটা কথা গম পায় যিহেতু ৰানিঙত যিটো এনাৰ্জি যায় জিম কৰা মানুহ এটাৰ ক্ষেত্ৰতো যেনেকুৱা এনাৰ্জি নাযায় আপোনালোকে ৰানিঙত কিমান এনাৰ্জি যায় মই জানো অলৰেডি যিহেতু মই ৰানিং কৰি পাইছোঁ 3 বছৰ একেৰাহে গম পাইছে নহয়। চ' সেইবাবে আপোনালোকক কৈ আছোঁ যে আপোনালোকে প্ৰটিন পাউডাৰ লওক যিহেতু আপোনালোকৰ ভেকেঞ্চি বা বহুত কম প্ৰটিন পাউডাৰ ল'লে যিটো ৰানিং যদি ভাল টাইমিং এটাত নোসোমায় বা লং জাম্প ভাল টাইমিং ভাল মানে এক্সিলেণ্ট নেমাৰে বা আপোনালোকে চিন আপ এক্সিলেণ্ট নেমাৰে তেতিয়া আপোনালোকৰ বহুত প্ৰব্লেম হ'বলৈ গৈ আছে। তো গাইজ পাৰিলে আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'ব যিহেতু এইবাৰ কম্পিটিশ্যন বহুত পোষ্ট কম আপোনালোকে এবাৰ যদি প্ৰটিন পাউডাৰ এটা নলয় আপোনালোকৰ নিজৰ মুখ খামিব। যিহেতু মই প্ৰটিন পাউডাৰ ইউজ কৰি পাইছোঁ 3 বছৰ 4 বছৰ যিহেতু একেৰাহে ইউজ কৰিছোঁ। চ' প্ৰটিনত যিখিনি মানে পাৱাৰ থাকে আপোনালোকে উইনাৰ হ'ব পাৰিব এইটো ৰানিং ছেকশ্যনত গম পাইছেনে। যিটো আপোনালোকৰ ৰানিং হ'বলৈ গৈ আছে ৰানিঙত যদি ভাল মাৰ্ক এটা উঠাওঁ বুলি ভাবে তেতিয়া আপোনালোকে যদি ফিজিকেলত নাম আহোঁ বুলি ভাবে আপোনালোকে পাৰিলে প্ৰটিন পাউডাৰ এটা ল'ব। মই যিহেতু আপোনালোকক গাইড কৰি আছোঁ প্ৰটিন পাউডাৰ এটা ল'বলৈ চেষ্টা কৰিব। অকল বোলে এচিটিছটো বুলি কোৱা নাই গাইছ মই আপোনালোকে এচিটিছ প্ৰটিনৰ কথা কৈছিলোঁ অলপ দিন আগত আপোনালোকে এচিটিছটো নলয় পিছৰ কথা কিন্তু বেলেগ এটা হ'লেও কম দামৰ হ'লেও প্ৰটিন এটা লৈ চেষ্টা কৰিব গাইছ। আপোনালোকক জনাই দিছোঁ যিহেতু প্ৰটিন এটা বহুত ভাল বস্তু আপোনালোকে ভাবে প্ৰটিন খালে কিবা হ'ব পাৰে কিন্তু প্ৰটিনটো এটা আপোনালোকৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। যিহেতু আপোনালোকৰ প্ৰায় মানে ইণ্ডিয়াৰ ক্ষেত্ৰত 70% প্ৰটিন ডিফিচিয়েঞ্চি আছে গম পাইছে নহয়। চ' সেইবাবে আপোনালোকক কৈছোঁ প্ৰটিন পাউডাৰ এটা ল'বলৈ যত্ন কৰিব কম দামী হ'লেও। যদি লাগে মই ডেছক্ৰিপশ্যনত ভাল 2টা প্ৰটিন নামবোৰ দি থৈ দিম তাৰপৰাও যদি ল'ব পাৰে নহ'বা নিয়েৰেষ্ট কাৰোবাৰ পৰা সুধি কৰি বা লগৰ ভাই বন্ধুৰ পৰা সুধি কৰি আপোনালোকে ভাল প্ৰটিন চাই এটা পাউডাৰ ল'ব পাৰে গম পাইছে নহয়। যিটোৱে আপোনালোকৰ টাইমিং ইনক্ৰিজ কৰাৰ লগতে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ভাল মাৰ্ক এটা আনে আৰু লগতে শৰীৰত যিবিলাক আপোনালোকৰ প্ৰব্লেম হ'বলৈ ধৰে চিন পেইন কিবা কিবি সেইবিলাকৰ পৰা আপোনালোকে বাচিব পাৰিব যিহেতু মাচুলটো ৰিগ্ৰ'থ হয় গম পাইছে নহয়। প্ৰটিন খালে ৰিগ্ৰ'থ হয়। বহুতে ক'ব পাৰে প্ৰটিন খাব নালাগে আৰু আপোনালোকে প্ৰটিনৰ নিজৰ যিটো আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব প্ৰটিনৰ বিষয়ে বা হেৰিত চাৰ্চ কৰি চাব প্ৰটিনটো কিমান শৰীৰৰ কাৰণে ইম্পৰ্টেঞ্চ হয় বেলেগতকৈ বেছি নহয়। আপোনালোকে যোনে হাৰ্ড ৱৰ্কৰ মানুহৰ কাৰণে প্ৰটিনটো বহুত ইম্পৰ্টেণ্ট হয়। চ' সেইবাবে আপোনালোকক কৈছোঁ হাৰ্ড ৱৰ্ক যিহেতু ৰানিংটো বহুত হাৰ্ড ৱৰ্ক কৰিছে লগতে লং জাম্প মাৰি আছে আপোনালোকৰ সেইবাবে আপোনালোকে পাৰিলে প্ৰটিনটো ল'বলৈ চেষ্টা কৰিব। লগতে আপোনালোকৰ
ৰানিংটো ইনক্ৰিজ হ'বলৈ লগতে আপোনালোকৰ লং জাম্পো ইনক্ৰিজ হ'ব, চিন আপো ইনক্ৰিজ হ'ব। কিন্তু আপোনালোকে এটা কথা জানিব, আপোনালোকে প্ৰ'টিন পাউডাৰ খাই পেলাই লগতে এদিনত কাম দিব, এদিনত কাম নিদিয়ে কিন্তু গাইছ। আপোনালোকে 10 দিন 15 দিন তাৰ পিছত আপোনালোকে 20 দিন বা এমাহলৈকে আপোনালোকে ৱেইট কৰিব লাগিব, যেতিয়া আপোনালোকে শৰীৰত আপোনালোকে ইমান দিন অলপ দিন ৱেইট কৰিলেহে আপোনালোকে প্ৰ'টিনৰ হেৰিটো পাব। কিন্তু আপোনালোকে এদিন খাই বোলে আপোনালোকে পাৰফৰ্মেঞ্চ ভাল পাম সেইটো কিন্তু সপোনতো নাভাবিব। তো গাইছ আজি ভিডিঅ'টো ইমানখিনিয়ে, যিহেতু এইখিনিত অলপমান চিকিউৰিটি হেৰি হৈ আছে, যিহেতু আজি 15 আগষ্ট আহি আছে, ইয়াত বহুত চিকিউৰিটি এলাৰ্ট আছে। সেইবাবে মই এইখিনিতে ভিডিঅ' বনাওঁ, এইখিনি ভিডিঅ' বনাব পৰা নাই, পুলিচো আহি চাই আছে পিছৰ ফালৰ পৰা। সেইবাবে আজি ভিডিঅ'টো ইমান ভালদৰে বনাব নোৱাৰিলোঁ, যিখিনি ক'ম বুলি আহিছিলোঁ ক'ব নোৱাৰিলোঁ। পাৰিলে আপোনালোকে ডেছক্ৰিপশ্যনত থকা প্ৰ'টিন দুটা ল'বলৈ চেষ্টা কৰিব, আৰু লগতে নিজৰ ফালৰ পৰা যি ভাল বুলি গম পায় আপোনালোকে ল'বলৈ চেষ্টা কৰিব। আজি গাইছ ভিডিঅ'টো ইমানখিনি, আপোনালোকে প্ৰ'টিন এটা ল'ব, আপোনালোকৰ ৰানিং টাইমৰ পৰা যিখিনি ইনক্ৰিজ কৰিবলগীয়া আছে আপোনালোকে বহুতখিনি কৰিব পাৰিব। কিন্তু লগতে নহ'লে 2 মাহমান সময়ৰ ভিতৰত আপোনালোকে যদি ইউজ কৰি থাকে বহুতখিনি আপোনালোকে ইম্প্ৰুভমেণ্ট পাব। আজি ভিডিঅ'টো ইমানখিনিয়ে, ভাল লাগে লাইক কৰিব, কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে। কিন্তু আপোনালোকে ল'বলৈ নাপাব, এটা ৰানাৰ্ছৰ কাৰণে প্ৰ'টিনটো বহুত ইম্পৰ্টেঞ্চ হয়, যদি আপোনালোকৰ টাইম ইনক্ৰিজৰ পৰা আদি কৰি যিখিনি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'বৰ কাৰণে। আজি ভিডিঅ'টো ইমানখিনিয়ে গাইছ, ধন্যবাদ।